বা খাই পাইছে না বয়ফ্রেন্ড সবেন নাই একদম পিওর সিঙ্গেল আৰু অফলাইনত চাবেবেল অনলাইন বয়ফ্রেন্ড নাগে মোক তো হে গাইস গুড মর্নিং এন্ড ওয়েলকাম টু দা আড্ডা সিরিজ তো আজি আছে আড্ডা সিরিজৰ 2 নম্বৰ দিন আৰু আজিৰ গেছ হৈছে আমাৰ গ্ৰুপৰ ছোৱালী দা বনশ্ৰী বাকি বনশ্ৰী কে নাই খবৰ পাতি একদম মজা অলপমান কিন্তু আজি ভয়েসটো অলপমান ডাঙৰকে ক'ব লাগিব দেই কিন্তু বুজিছা না বনশ্ৰীৰ ওপৰত যোৱাকালি কমিউনিটিত মই এটা পোষ্ট দিছিলো তো তাৰ ওপৰত বহুত মানে কোৱেশ্চন আছে একফাল পৰা সুধিব চেষ্টা কৰিম তো প্ৰথমতে বনশ্ৰীকটো আপোনালোকে সবে জানেই তথাপিও সম্পূৰ্ণ পৰিচয়টো একবাৰ দি ৰাইজৰ মুখত মোৰ নাম বনশ্ৰী শৰ্মা আৰু মোৰ ঘৰ নলবাৰী বৰবাগৰ আমাৰ গাঁওখনৰ নাম বৰৰা আৰু হে আৰু আমাৰ কাষতে ধৰক আমাৰ প্ৰায় 2 কিলোমিটাৰ দূৰত এন্দুৰ ঘৰ বনশ্ৰীৰ পৰিচয়টো পালাকে তো আমি বৰ্তমান জানিব খুজিম আপোনালোকে জানিব খোজে যে শিক্ষাৰ জাৰ্নিটোৰ ওপৰত জানিব খোজে বনশ্ৰী বৰ্তমান কি পঢ়ি আছে ক'ৰ পৰাই জাৰ্নিটো ষ্টাৰ্ট কৰিছিল ক'ত ক'ত পঢ়িছিল তো সেইখিনি বঢ়িয়াকৈ ক'ব মই হেৰি 5ক লাগি পঢ়িছিলোঁ আমাৰ গাঁৱৰে বৰবৰা প্ৰাথমিক বিদ্যালয় তাৰে পিছত 8ক লাগি পঢ়িছোঁ সোণকানী মধ্য ইংৰাজী বিদ্যালয় তাৰে পিছত 9ক লাগি পঢ়িছিলোঁ মানে মেট্ৰিক দিয়াক লাগি আইটৰু উচ্চ মাধ্যমিক বিদ্যালয় তাৰে পিছত মই পঢ়িছিলোঁ বৰখালাত মানে পিবি থিয়েটাৰ এইচ স্কুলত তাৰে পিছত বৰবাগ কলেজ এতিয়া মানে এই বছৰতে বিএ কমপ্লিট হৈছে আপু ইমান দীঘল হা তো বিএ কমপ্লিট হ'ল বৰ্তমান ন তো বাকি বৰ্তমান কি ইচ্ছা আছে পঢ়াৰ ফালৰ পৰাই কি পঢ়িব ইচ্ছা আছে আৰু কি পঢ়িবা মানে এইবাৰ এএনএমত এডমিশ্যন ল'ম বুলি ভাবিছোঁ এএনএম মানে নাৰ্ছ নাৰ্ছ ইমান নাজানো বাৰু আৰু তো বাকি বৰ্তমান আমি জানিব বিচাৰিম বনশ্ৰীৰ পৰিয়ালত কোন কোন আছে মা দেউতা আৰু বাইদেউ আছিল বিয়া হ'ল কৌশিক কলিতাই এটা কুৱেশ্যন কৰিছে বৰ্তমান বনশ্ৰীৰ বয়স কিমান বনশ্ৰী বয়সটো ডাইৰেক্ট নকওঁ বাৰু 2005ৰ ফেব্ৰুৱাৰী 16 তাৰিখে জন্ম 2005 বয়সটো লাগে ধন কৰি বয়সটো ডাইৰেক্ট কনাই ন উলে লক নিজে মানে ছোৱালী মানুহ বয়সটো কবা কিয় টান পায় মইতো বস্তু ভাবি নাপাওঁ দেই ভাই অলপ লাজ কৰে কিবা অলপ কিন্তু আমি এইগিলা নুলুকাওঁ বনশ্ৰী মোৰ লগত প্ৰথম কেনেকৈ মানে কানেক্ট হ'ল এই ভিডিঅ' জাৰ্নিটোত সেইটোৰ ওপৰত কৈ দিয়ে অলপমান আগৰ পৰাইতো চিনি পোৱা আছে তাৰপিছত আমাৰ গাঁৱত যিহেতু মনসা পূজা হয় সেই মনসা পূজাত প্ৰথম ভিডিঅ'ত উঠিছিলোঁ তাৰে পিছত বিগ বছত আহিলোঁ এনেকৈ ভিডিঅ'ত আহিয়ে আছোঁ আৰু বৰ্তমানকালি আহি আছে কিন্তু প্ৰথম ধৰো এই এটা ডাঙৰ ধামাকা বনশ্ৰী বুলি মানুহে চিনিব হ'ল বিগ বছৰ পৰা নেকি বিগ বছৰ ওপৰত কি কবি কেনে লাগিছিল আৰু সেই ভিডিঅ'গিলা এতিয়াও চাওঁ ভাল লাগিছিল আৰু থকা সময়খিনি আৰু তাই 3 নম্বৰ হৈছিল কিন্তু সেইখিনি সময়ত ধৰা পইচা হৈছে অলপ খিতচাল হৈছিল মই আকৌ ইমান দিব পৰা নাছিলোঁ কিন্তু নেক্সট যদি আৰু বিগ বছ পাতাৰ প্লেন আছে ইচ্ছা আছে নে কৰাৰ ইচ্ছা আছে আৰু হ'ব আৰু এইগিলা দেখা যাব বনশ্ৰী ধৰক বৰ্তমান পঢ়ি আছে তই পঢ়াত বাহিৰে তই এনে কি কৰা সেইটো কৈ দিছোন মই কাপোৰ চিলাই কৰোঁ নামত যাওঁ আৰু টিউচন কৰোঁ মালটো টকা গুজগুজা কৰিছে এই কিন্তু বৰ্তমান নামত নাগৰু ন নাগৰু শিকি আছে যদি পাৰো ক্লিপটো আপোনালোকক লগাই দিম আপোনালোকে চাব আৰু টিউচন কৰি অলপমান মানে হেৰিটো আনি আছে দেই ইনকামটো কৰি আছে কুৱেশ্যন এটা কৰিছে মানস প্ৰতিম দাসে বনশ্ৰীৰ ভৱিষ্যত কি হোৱা সপোন আছে মানে এম ইন লাইফ দা গ'ল কিবা এটা মানে ভাল কাম কৰি মানে নিজে মানে চলি থাকিব পৰা কিবা এটা ভাল কাম কৰিব ইচ্ছা আছে হ'লেও মানে এনে এটা এম বোলে অমুক হোৱাৰ ইচ্ছা ৰাখে ডাইৰেক্ট ক'ব নোৱাৰি আৰু হ'ম আৰু কিবা এটা হ'ম মানে বেলেগৰ ওপৰত নাখাওঁ আৰু এনে ইউটিউবাৰ হয় সপোন নাই আকৌ নহয় সপোন মানে ইচ্ছা আছে হ'ব বাৰু তো যি নহয় এতিয়া মানে কেইটামান একদম ফাৰ্ষ্ট কুৱেশ্যন জাষ্ট মই কুৱেশ্যনটো কৰিম তই ধৰক এনচাৰ দিলি হ'ল ফেভৰেট ক্ৰিকেটাৰ MS ধোনী IPL ফেভৰেট টিম CSK ফেভৰেট এক্টৰ আৰু এক্ট্ৰেছ বলিউডৰ এক্টৰ শাহৰুখ খান আৰু এক্ট্ৰেছ বলিউডৰ ফেভৰেট বুলি নহয় মোৰ মানে হেৰি আৰু
আৰু ৰাশ্মিকা মণ্ডনা ও আৰু সেনেকুৱা মচনতে থাকে তাক ওগিলা ফটা চটা মাৰি পেলাই সেইকাৰণে তো যি নহওক আছামিজ ছিংগাৰ জুবিন দা হিন্দী যদি মই তাক কুৱেশ্যন কৰিব যাওঁ হিন্দী হেৰি অৰিজিত সিং আপি গিলে অৰিজিত সিং ভাল পায় আৰু গান চান গবি নেকি অলপমান নাগাওঁ মই গান নামত হাল্লা কৰি থাকিব পাৰে পাব লাষ্টাৰ নেক্সট এটা মই মনৰ পৰা কুৱেশ্যন এটা কৰিম বা এটাও আছে তো সুধ বেছি আছে ৰাকেশক মানে কি বুলি ভাবা তই নাই বৰ্তমান ৰাকেশক বৰ্তমান দাদা বুলি ভাবো ৰাখি বন্ধন পিন্ধি দিছো দাদা বুলি নহয় এনে আৰু মোৰ ওপৰত এনে থিংকিংটো কি মই সেইটোতো দাদাইতো তইতো মোৰ ভণ্টিয়ে থৰি না তই মোৰ হেৰি কিন্তু এনে আৰু কেনে লাগে মোৰ লগত থাকি বা এই ভিডিঅ' চিডিঅ' কৰি এই হেৰিটো এনে ভাল লাগে এনে লগ আনে আৰু এনেকুৱাই বাকী আমাৰ ছোৱালীকেইটাৰ ওপৰত কি কবি গোটেই যিটো গ্ৰুপ ভিডিঅ' বনাওঁ ভাল আৰু গোটেইকেইটা ভাল নেক্সট এটা ৰাজু কলিতাই কুৱেশ্যন কৰিছে বঢ়িয়াকৈ মই পঢ়ি দিম অলপ দীঘল আছে শুনবো ৰাকেশ দা মোৰ কমেণ্টটো পঢ়ি দিবি পঢ়িছোঁ ভাই বনশ্ৰীক কেনেকৈ ইমান ধুনীয়া লাগে বা কিউট কিয়া ইমান বনশ্ৰীৰ লগত একপি চেল্ফি উঠিব মন বহুত মন আছিল সুধবিচোন প্লিজ মানে চেল্ফি উঠিব ইচ্ছা আৰু তই ইমান কিয় ধুনীয়া ইমান কিয় কিউট সেইটোৰ ওপৰত সুধছি একো ধুনীয়া চুনীয়া নহয় বাৰু কিন্তু লগ পালে নিশ্চয় চেল্ফি উঠিম ধুনীয়া হয় কিয় ধুনীয়া নহবি চবৰে এটা নিজে নিজে চব কাৰো ঠক একে নহয় না চবৰে বেলেগ বেলেগ ঠক চবেই মোৰ হিচাপত ধুনীয়া আৰু অলপমান আমি বাজেটটো অলপ বৃদ্ধি কৰিছোঁ আৰু এটা বস্তু আছে আপোনালোক দেখাই দিয়ক এইফালে চিংৰাও আছে মনীষা অফিচিয়েলে কুৱেশ্যন কৰিছে জীৱনত সুখী হৈ থাকিবৰ কাৰণে কি কৰা উচিত লাভ ফ্ৰম তামোলপুৰ জীৱনত সুখী হৈ থাকিব লাগে নিগেটিভ মানুহবিলাক অলপমান ডিলেট কৰি দিব লাগে চাইড কৰি দিব লাগে আৰু যি মন যায় আৰু মোৰ বুলি কোৱা নাই মোৰতো একদম ঘূৰি ফুৰাৰে মন আৰু মই যদি কেতিয়াবা দুখ হয় ফুৰিব গ'লে মোৰ একদম দুখ চুখ খতম হৈ যায় তো মানে নিজৰ যি ভাল লাগে সেই কৰিব লাগে আৰু খোৱাৰ লগতে কিবা এটা ৰিলেটেড কুৱেশ্যন কৰি দিওঁ তই কি খাই ভাল পা প্ৰিয় ফুড ম'ম' আৰু আপি চলি গ'লে ম'ম' কিয় ভাল পায় নো কৈছোঁ অলপমান ভাল লাগে নাই খাই ভাল লাগে আৰু ভাল লাগিলেই ভাল পোৱা আৰু সেই ফেভৰেট চিনেমা অসমীয়া এখন কওঁ আৰু হিন্দী এখন কওঁ অসমীয়া জুন্দা ইমান গুণ্ডা আৰু হিন্দী সেইখন মানে হিন্দীত হৈছে আৰু চাউথৰ নেকি ৰমিয়া বাস্তৱ নেকি সেইখন আৰু মই চোৱা নাই ইমান নাজানো আৰু সেইখন কি তাৰমানে প্ৰেম কাহিনী নেকি প্ৰেম কাহিনী বিৰাট ভাল লাগে জানো এতিয়া আপি চলি এতিয়া কয় যি ফেভৰেট কালাৰ ব্লেক অলৱেজ ব্লেক নেকি মই কিন্তু মোৰ হোৱাইট দে গাইছ মই বগাটো ভাল পাওঁ বৰ্তমান সুধিম এটা চবতছে কি ডাঙৰ কুৱেশ্যন জীৱনত বনশ্ৰী তই বা খাই পাইছা না পাইছোঁ কেইটামান খাইছে আজিকালি এটাই খাইছোঁ মিছা নেকি অলপমান মিছা হৈছে বিদ্যা এটা তো মানে এটাই অকল কি কয় সঁচা এটাই আৰু ৰাইজৰ এফালে বিপুল দাবী চবে কাৰোবাৰ তাইৰ বয়ফ্ৰেণ্ড আছে নে নাই চিংগল নে কি চবৰে এটাই কুৱেশ্যন সেইটো এনচাৰ দি দি মোৰ বয়ফ্ৰেণ্ড চবেই নাই একদম পিয়ৰ চিংগল আৰু সেয়ে আৰু কিয় চিংগল আছা কাৰণটো থাকে না মানুহৰ ভাল লাগে না চব কথা সহ্য কৰিব নোৱাৰি কাৰো আৰু মানে সেই আৰু চবৰে মানে সেই কৰিব পৰা ক্ষমতাটো নাথাকে আৰু চবকে সহ্য কৰিব পৰা ক্ষমতাটো মানে কি মিলি আনা নেকি পোৱা নাই ভিডিঅ'ত ধুনীয়া কমেণ্ট আহি আছে যদি কোনোবাই এনেকেও লিখছি যে বনশ্ৰী যদি খালী আছা আহিবা পাৰা মোৰ লগত তাতে কি ৰিপ্লাই দিবি অফলাইনত চাব এবাৰ অনলাইন বয়ফ্ৰেণ্ড নাগে মোক তাৰমানে বিচৰি আছা আৰু বিচৰি আছো কিন্তু অফলাইন লাগে মানে অনলাইন নালগে তো বাকী ভৱিষ্যতে ইচ্ছে কি এতিয়া আহাৰ ইচ্ছা না ৰিলেশ্যনত না নাই বৰ্তমান এতিয়া সময়খিনি মই এইগিলা ভাবি থকা নাই বেলেগ কিবা এটা ভাবি আছো আৰু এখানি সময়ত নাই পিছত লাগবো জানো মই আরে বৰ্তমান পগেলি কেৰিয়াৰত ফকাস কৰি আছে তাই এনেকুৱা দেখিছি ভাল এটা কুৱেশ্যন কৰিছি বনশ্ৰীৰ যি ডায়েবেটিছ আছে তাই গম পাই না চাচোন এইটো কুৱেশ্যন পাওঁ মই গম পাই পেলাই মই এতিয়া চেনি তেনি খোৱা বাদ দি দিছোঁ এনে কি চেনি খা না খাত হয় চেনি আগতে খাইছিলোঁ এটা দিন আছিল এতিয়া বুঢ়াই হ'লো আৰু বৰ্তমান বনশ্ৰী মানে ছ'চিয়েল মিডিয়া কি ইউজ কৰা এইটো কৈ দি ইনষ্টাগ্ৰাম ফেচবুক ইউটিউবটো এনে আছে আৰু নামত আছে ইয়াৰ মই ইনষ্টাগ্ৰামৰ আইডিটো বঢ়িয়াকৈ ডেছক্ৰিপশ্যন দি থৈছোঁ আৰু ওপৰতো স্ক্ৰীণত আহি আছে আপোনালোকে ফ'ল' কৰি ল'ব পাৰে হয়নে নহয় না কিবা ক'ব লগা আছে ৰাইজৰ ক'ব লগা নাই আৰু ভিডিঅ'টো বহুত মানুহে ভাল পায় তাৰে ওপৰত তই কি কবি ৰাইজখিনিক ভাল পোৱাখিনিকতো একদম ধন্যবাদ মানে আৰু নতুনকৈ যিহেতু আছোঁ বিগ বছৰ পৰা আছোঁ আৰু ইয়াতে থেংক ইউ আৰু বেয়া কমেণ্টটো পাওঁ
মানে মই ইলা ইগনোৰ কৰি দিওঁ আৰু বেয়া কমেণ্টৰ ওপৰত কি কবি মানে মোৰ ভিডিঅ' তোক বেয়াকে নকয় আৰু আমাৰ ভিডিঅ'ত কেতিয়াবা বেয়া কমেণ্ট আহে তাৰ ওপৰত তই কি কবি মানুহখিনি বেয়া কমেণ্টত ক'ব লগা এখানিয়ে মানে হেঁতে নিজৰ পৰিচয়খানি নিজে দিয়ে মানে হেঁতে কি মানে হেৰি মানুহ আৰু যেখানিৰ মানুহ বা ঘৰত যেখানি ভাষা চলি থাকে সেইখানি মানে ছ'চিয়েল মিডিয়াত ইমান এটা হেৰি ডাঙৰ প্লেটফৰ্মত হেঁতে এখানি মানে কোনো নাভাবাকে এইগিলাখান দি দিয়ে আৰু সেন নিজৰ পৰিচয় নিজে দিছে আৰু সেইটোৱে কথা নিজে অলপ জানিব লাগে বেয়া ভাষাগিলা কোৱাৰ আগত আমি কিবৰ্ডত আজিকালি হেৰি কৰিব টাইপিঙে কৰিব না ইমান বেয়া ভাষা মানে নিজৰ এটা লাজ আছে কমেণ্ট দিয়াটো বহুত দূৰৰ কথা বুজি পাইছা না বেয়াকেইটাক কৈছোঁ বেয়া কমেণ্ট কৰাকেইটাক তো অলপমান ভাবি চিন্তি এইগিলা লিখিব লাগে লাজ নকৰিব চাহ গোটাই হা কৌশিক দাসে কুৱেশ্যন কৰিছে বনশ্ৰী তোমাৰ বয়ফ্ৰেণ্ড কোন তাৰ টাইপিং মিষ্টেক হৈছে নেকি একো নাই বয়ফ্ৰেণ্ড মই কৈ দিছোঁ মোৰ বয়ফ্ৰেণ্ড নাই কেনেকুৱা লাগেনো তোক কেনেকুৱা চলি এটা লাগে সেইটো কয় বৰ সুধি আছে মোক সহ্য কৰিব পাৰিব লাগিব সেই আৰু দেখিছা ক্লিয়াৰ কাট বনশ্ৰী মানে ক্লিয়াৰ কাট মানুহটো এইখিনিতে এটা বিগেষ্ট কুৱেশ্যন বনশ্ৰীৰ ড্ৰিম কি কওঁ ড্ৰিম এটা সপোন আছে মোৰ মানে বাইকত হেৰি দাৰ্জিলিং যোৱা সেইটো মোৰ মানে বিগেষ্ট ড্ৰিম কি কয় সেইটো নৰ্মেল সেইটো মই পুৰাই লৈ মোৰ কাৰণে নৰ্মেল নহয় বয়ফ্ৰেণ্ডে এটি যোৱা নহয় এনে বাইকত যোৱা বুলি হয় বাইকত মানে না নিজে চলাই যোৱা পাৰোঁ বাকী তোৰ ভাৰতখনতে এটা এনেকুৱা জাগা কওঁ য'ত মানে যোৱাৰ বহুত ইচ্ছা কেদাৰনাথ সেইটো হয়েই বাৰু কেদাৰনাথৰ ড্ৰিম প্লেচ চবৰে সেইটো আৰু নহ'ব না পৰাগ যদি মহন্তই সুধছি বনশ্ৰী কেতিয়াবা হতাশাত ভুগি পাইছানে মানে ডিপ্ৰেশ্যনত যাই পাইছে না ডিপ্ৰেশ্যন পাইছোঁ এটা সময় আছিল মানে যেতিয়া মোৰ ব্ৰেকআপ হৈছিল তেতিয়া মই ডিপ্ৰেশ্যনত গৈছিলোঁ বেছি দিন থকা নাই গাইজ গুচি আহিছোঁ সেইখানি ক'বলৈ জানো বোলে আজি ঘৰত কিবা হৈ আছে দেই মায়ে দেউতাৰ অলপ হেৰি লাগিছে সেইখানি কৈছোঁ তেতিয়া ডিপ্ৰেশ্যন নাযা আগে মা দেউতাই কিয় বেয়া পাব মা দেউতাই ভালে পায় কিন্তু কিছুমান থাকে নহয় নহতো বুজি পোৱা নাই বোলে আজি ঘৰত কিবা এটা দুখ হৈছে ডিপ্ৰেশ্যনত গৈছোঁ আকৌ আগে গোটেই বয়ফ্ৰেণ্ড ব্ৰেকআপ হৈছে তেতিয়া এই ডিপ্ৰেশ্যনত বেছি সময় যদি মই সেনেকৈ থাকোঁ কি সেনেকৈ পাগলা হৈছে নেকি সেনেকৈ কয় আৰু বা মানে বেয়াকৈ সেই নকৰে নহয় ভালকৈ থাকে আৰু বাকী এফালে সুধছি নিক বছে বনশ্ৰীৰ দেউতাকে কি কৰে আমাৰ দেউতাই ৰান্ধে মানে বিয়া চিয়া এনেকৈ ৰান্ধে আৰু বনশ্ৰীৰ হাঁহিটো বোলে বহুত মৰম লগা কি কবি বনশ্ৰীক যদি মই বৰ্তমান 1 কোটি টকা এটা দিওঁ ধৰিলে হ'লেচোন এইটোতো প্ৰায় অসম্ভৱেই কি কৰিবি তই আধা পইচা দিতো মই একদম মানে ঘূৰিম আৰু চব ঘূৰিম একো জেগাই নাথাকিব মই যোনটো নুঘূৰোঁ আৰু তাৰে পিছত মই অলপমান নলবাৰীতে দেচোন বেছি দূৰত নহয় আৰু যোনগিলাখান মানুহ অলপমান সহায় কৰিম দুখীয়াগিলাখানক আৰু তাৰে পিছত সেয়া আৰু নিজৰ নামত অলপ খৰচ কৰিব লাগিব তাৰ পিছক লাগি ভাবিব লাগিব সেয়ে কৰিম স্মাৰ্ট আছে এফালে মানে বহুত কুৱেশ্যন আছে মানে কেৱল বয়ফ্ৰেণ্ড হোৱা বিচাৰে বোলে লাইন মাৰিব বিচাৰে এনেকুৱা টাইপ কুৱেশ্যন তাতে কি কবি তই লাষ্ট একবাৰ আৰু নুসুধো মই বয়ফ্ৰেণ্ডৰ কথা চবেই লাইন মাৰিব খোজে লাইন মাৰিব খুজিলেও লাইন নামৰো কাৰণ মোক মানে মই কৈছোঁৱে মোক অনলাইন বয়ফ্ৰেণ্ড নালাগে মোক অফলাইনতে লাগে বনশ্ৰী আই লাভ ইউ বয়ফ্ৰেণ্ড আছে নেকি সেই কেৱল হ'ব বাৰু কাটি দি আৰু ইমানটা বঢ়াই কুৱেশ্যন কৰিছি কেতিয়াবা কাৰোবাক নিজতকৈ আপোন যেন লাগি পাইছেনে লাভ ফ্ৰম যোৰহাট নিজতকৈ আপোন পাইছে গাইজ এটা সময় আছিল যোনটো সময়ত মানে নিজতকৈ আপোন আনলাগছিল এতিয়া আকৌ আনলাগে ইটো ভূঞাই এটা কুৱেশ্যন কৰিছি ডাঙৰ কাটা সেইকাৰণে ভাৰি আছো কাৰণ বতাহ মাৰি আছে কাটি লৈ যেনে কথা তোমাৰ মতে প্ৰেম বস্তুটো কি মানে তোৰ ভাষাত সংজ্ঞাটো দি প্ৰেমৰ প্ৰেমটো এনেকৈ প্ৰেমৰ সংজ্ঞা দিব নোৱাৰি বাৰু বা প্ৰেমটো এটা বেলেগ বস্তু অকল মানে বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডৰ মাজতে যি প্ৰেম হ'ব সেইটো কথা নহয় এখানি মই বুজাব ইমান নোৱাৰোঁ আৰু তই যিখিনি পাৰোঁ চেষ্টা কৰিলোঁ মোৰ ফালৰ পৰাও সুধিলোঁ বা আপোনালোকে যিখিনি কুৱেশ্যন কৰিছিল তাৰ এনচাৰ দিব চেষ্টা কৰিলাক সুধিলোঁ লাগাতকৈ বেছি সুধিলি বৰিং হৈ যাব আৰু অতি সোনকালে তোৰ হোমটোতো দিব যাই আছোঁ নাকি ক হোমটোৰ নালাগে নেকি তাতে দিবা মানে আমাৰ সম্পূৰ্ণ হোৱা নাই আৰু হলি দিলি হ'ল একো নাই সেইটো কথা নাই বাৰু কেতিয়াবা কণ্টেণ্ট চণ্টেণ্ট নহ'লে মাৰি আহিম কথা নাই বাকী শেষত এটা কথা কওঁ কেনেকুৱা লাগছি ভাল লাগছি বহুত ভাল লাগছি জেগাখিনিতো আমি খানা খাই থাকোঁ ধুনীয়া লাগছি আৰু চেনেলটোত 100K লাগে জলদি তাৰে ওপৰত কি কবি যোনে মানে এনে ভিডিঅ' চাই থাকে নহয় চাই থাকে কাৰণে ছাবস্ক্ৰাইব কৰি দিলেই হ'ল সেইকাৰণে আৰু মানে বহুত মানুহ কি কৰে ভিডিঅ'কেইটা চাই ছাবস্ক্ৰাইবটো নকৰে তো আপোনালোকে কৰোঁ কাৰণ 100Kটো লাগে
লাগে দেচোন গাইছ ইমান সোপা সদায় কিবা নহয় কিবা দি আছো সৰু অলপমান সেই কথা আড্ডা উইথ বনশ্ৰী ডে 2 এপিসোড 2 এনেকৈ গেল তো মাজতে একেদিন গেপ দিম আৰু কেইদিনমান পিছত লৈ আহিম তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰিছোঁ। তোমাৰ আজিলৈকে আছিল বহুত বহুত ধন্যবাদ বাই বাই।